নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আলু পনীৰৰ গ্ৰেভি বনাম। কেৰাহীত তেল দি দিলোঁ, আলুখিনি ভাজি ল'ম। আলু ভাজা হৈয়ে গৈছে, এতিয়া তুলি ল'ম। এতিয়া মই পনীৰখিনি দি দিছোঁ। পনীৰো ভাজা হৈ আছে আৰু অলপ বাকী আছে, তুলি ল'ম এতিয়া মই। হৈ গ'ল পনীৰ ভাজা। এতিয়া মই কেৰাহীত অলপ তেল দি তাতে জিৰা, এলাইচি, লং, ডালচেনি, তেজপাত ফোৰণ দি তাতে মই জিৰা বাটা, আদা বাটা দি হালধি গুড়ি, নিমখ দি ভালকৈ ভাজি লৈছোঁ। এতিয়া বিলাহী দি দিম। বিলাহী দি আৰু অলপ ভাজিছোঁ। এতিয়া মই বিলাহী ভাজা হৈ গ'ল, এতিয়া মই বাদামৰ পেষ্টখিনি ঢালি দিছোঁ। এতিয়া মই আলুখিনি দি দিম। এতিয়া আলু ভাজা হৈ গ'ল মছলাৰ লগত, মই এতিয়া ঝোল দি দিম। কেঁচা জলকীয়াও দিলোঁ দুটামান। এতিয়া পনীৰ ঢালি দিছোঁ। হৈয়ে গ'ল, অলপ আছে আৰু বাদাম দিলোঁ, কিচমিচ দিলোঁ। এতিয়া পনীৰটো হৈ গ'ল, ঢালি ল'ম। হৈ গ'ল মোৰ আলু পনীৰৰ গ্ৰেভি।